আমি সকলোৱে বিশ্বাস কৰোঁ যে গংগা নদী হৈছে আটাইতকৈ পবিত্ৰ নদী। সেয়েহে গংগাত স্নান কৰিলে পাপ খণ্ডন হয় বুলি কোৱা হয়। মৃতকৰ অস্থিভস্ম গংগাত উটুৱাই দিলে মৃতকৰ আত্মাই মুক্তি লাভ কৰে বুলি আমি বিশ্বাস কৰোঁ। কিন্তু এই পবিত্ৰ গংগা নদী পৃথিৱীৰ বুকুলৈ আহিল কেনেকৈ? মৃতকৰ অস্থি গংগাত বিসৰ্জন দিলে মৃতকৰ আত্মাই মুক্তি লাভ কৰে বুলি কিয় বিশ্বাস কৰা হয়? এই সকলো কথাৰ অন্তৰালত আছে এটি অতি ৰসাল আৰু ৰহস্যময় কাহিনী। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত সেই কাহিনীটোকে ক'বলৈ ওলাইছোঁ। সত্যযুগত অযোধ্যা নগৰত হৰিচন্দ্ৰ নামে এজন ৰজা আছিল। তেওঁ সকলো প্ৰজাক পুত্ৰৰ দৰে পালন কৰিছিল। সেই যুগত তেওঁ সত্যবাদী ৰজা আৰু পৰম দানবীৰ বুলি জগতত বিখ্যাত হৈছিল। তেওঁ সত্য ৰক্ষাৰ বাবে ঋষি বিশ্বমিত্ৰক নিজৰ ৰাজ্য দান কৰিছিল। দানৰ পাছত দানৰ দক্ষিণা প্ৰদানৰ ধন নথকাত সত্যবাদী ৰজাই বাৰণসীপুৰত পত্নী আৰু পুত্ৰৰ সৈতে বহু কষ্ট ভোগ কৰি পত্নী, পুত্ৰ আৰু নিজকে দাসৰূপে বিক্ৰী কৰি দক্ষিণাৰ ধন প্ৰদান কৰি সত্য ৰক্ষা কৰিছিল। দক্ষিণাৰ ধন লাভ কৰি বিশ্বমিত্ৰ মুনিয়ে ৰজা হৰিচন্দ্ৰক তেওঁৰ ৰাজ্য পুনৰ উভতাই দিছিল। হৰিচন্দ্ৰ ৰজাৰ পাছত তেওঁৰ পুত্ৰ ৰোহিতাশ্বই ৰজা হৈ ৰাজধৰ্ম পালন কৰি ৰাজ্য শাসন কৰিছিল। ৰোহিতাশ্বৰ পুত্ৰৰ নাম আছিল মহাৰাজ সগৰ। ৰজা সগৰৰ দুজনী পত্নী আছিল। শিৱৰ পৰা বৰ লাভ কৰি ৰজাই এজনী ৰাণীৰ পৰা ৬০,০০০ পুত্ৰ আৰু আনজনীৰ পৰা অসমঞ্জ নামৰ এজন ধৰ্মপৰায়ণ পুত্ৰ লাভ কৰিছিল। অসমঞ্জৰ পুত্ৰৰ নাম আছিল অংশুমান। মহাৰাজ সগৰে নাতি অংশুমান আৰু ৬০,০০০ পুত্ৰক নিজৰ লগত ৰাখিছিল। অসমঞ্জয় সংসাৰৰ মায়ামোহক অৰ্থহীন বুলি ভাবিছিল। সেয়েহে তেওঁ একমাত্ৰ সত্য দেৱনাৰায়ণ বুলি ভাবি গভীৰ অৰণ্যৰ মাজত একান্ত মনে নাৰায়ণক ধ্যান কৰি যথাসময়ত পৰম মুক্তি লাভ কৰিছিল। এসময়ত সগৰ ৰজাই আনন্দমনে অযোধ্যা নগৰত অশ্বমেধ যজ্ঞ কৰিছিল। সগৰ ৰজাৰ লগত দেৱৰাজ ইন্দ্ৰৰ পূৰ্বৰ পৰা বিবাদ ভাৱ আছিল। সেই যজ্ঞত ইন্দ্ৰই কিবা বিঘিনি ঘটাব পাৰে বুলি ভাবি সগৰ ৰজাই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটি ৰক্ষা কৰাৰ দায়িত্ব তেওঁৰ ৬০,০০০ পুত্ৰক অৰ্পণ কৰিছিল। অশ্বমেধ যজ্ঞৰ নিয়ম অনুসৰি যজ্ঞৰ ঘোঁৰা যজ্ঞস্থানৰ পৰা পৃথিৱী ভ্ৰমণ কৰি পুনৰ সেই যজ্ঞস্থানত উপস্থিত হ'লেহে যজ্ঞ সমাপ্ত কৰিব পৰা যায়, অন্যথা যজ্ঞ সমাপ্ত কৰিব পৰা নাযায়। যথাসময়ত বিধিমতে পূজা আদি কৰি যজ্ঞৰ ঘোঁৰা এৰি দিয়া হৈছিল। সেই ঘোঁৰাই নিজৰ ইচ্ছাৰে পৃথিৱী ভ্ৰমণ কৰিছিল আৰু জিৰণি লৈছিল। সেই ঘোঁৰাৰ খাদ্য আদি যোগান ধৰা, সেই ঘোঁৰাটোক শত্ৰুৰ পৰা ৰক্ষা কৰা, ভাগৰ লাগিলে ঘোঁৰাটোৰ দেহ মালিচ কৰি দিয়া, এই সকলো কাম কৰিছিল সগৰৰ পুত্ৰসকলে। এনেদৰে যজ্ঞৰ ঘোঁৰাই পৃথিৱী ভ্ৰমণ কৰি থকা সময়তে ইন্দ্ৰৰ মনত ভীষণ ভয়ভাৱ হৈছিল। সগৰ ৰজাৰ মহাপৰাক্ৰমী ৬০,০০০ পুত্ৰৰ হাতৰ পৰা যজ্ঞৰ ঘোঁৰা হৰণ কৰাৰ ইচ্ছা কৰি ইন্দ্ৰদেৱে সুযোগ বিচাৰি আছিল। যজ্ঞৰ সেই ঘোঁৰাটিয়ে এদিন ভ্ৰমণ কৰি কৰি ভাগৰুৱা হৈ এজোপা গছৰ গুৰিত সন্ধ্যা সময়ত জিৰণি লৈছিল। সেই ঠাইখন আছিল অতি নিৰ্জন। দূৰ দূৰলৈ কোনো জনবসতি নাছিল আৰু ওচৰত হাবি জংঘলো নাছিল। গতিকে ঠাইখন নিৰাপদ যেন দেখা পাই সগৰৰ পুত্ৰসকলে ঘোঁৰাটিক গছৰ গুৰিত বান্ধি আহাৰ পানীৰ যোগান ধৰিলে। লগতে তেওঁলোকেও আহাৰ গ্ৰহণ কৰি নিশ্চিন্ত মনে বিশ্ৰাম ল'লে। নিশা গভীৰ হৈ আহিছিল। সগৰৰ পুত্ৰসকল ঘোৰ নিদ্ৰাত মগ্ন হৈছিল। সেই সময়তে দেৱৰাজ ইন্দ্ৰই যজ্ঞৰ ঘোঁৰাটি মায়াৰে হৰণ কৰি পাতালপুৰীলৈ গমন কৰিলে। পাতালত সেই সময়ত কপিল মুনি তপস্যাত মগ্ন হৈ আছিল। ইন্দ্ৰই ঘোঁৰাটো কপিল মুনিৰ আশ্ৰমত থকা এজোপা গছত বান্ধি থৈ তেওঁ আনন্দ মনেৰে পুনৰ স্বৰ্গলৈ উভতি গ'ল। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠি সগৰৰ পুত্ৰসকলে যজ্ঞৰ ঘোঁৰাটি দেখা নাপাই আচৰিত হ'ল। তেওঁলোকে পৃথিৱীৰ চাৰিওপিনে ঘোঁৰাটি বিচাৰি চলাথ কৰিলে যদিও ঘোঁৰাটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। ঘোঁৰাটিৰ কোনো সন্ধান নাপাই সগৰৰ পুত্ৰসকলে মনত বৰ দুখ পালে। তেওঁলোকে শেষত পৃথিৱীত গাঁত খান্দি ঘোঁৰা বিচাৰি পাতালত প্ৰৱেশ কৰিলে। পাতালত প্ৰৱেশ কৰি তেওঁলোকে গৈ কপিল মুনিৰ আশ্ৰমত উপস্থিত হ'ল। তেওঁলোকে কপিল মুনিক চিনি নাপায়।
আৰু সেইখন যে কপিল মুনিৰ আশ্ৰম সেই কথাও নাজানে। আশ্ৰমত উপস্থিত হৈ তেওঁলোকে দেখা পালে যে যজ্ঞৰ ঘোঁৰাটি এজোপা গছত বন্ধা আছে আৰু ওচৰত এজন মুনিয়ে তপস্যাত মগ্ন হৈ আছে। তেওঁলোকে যিহেতু কপিল মুনিক চিনি নাপায়, গতিকে তেওঁলোকে ধাৰণা কৰিলে যে সেই ব্যক্তিজনেই যজ্ঞৰ ঘোঁৰা চুৰি কৰি বান্ধি থৈছে আৰু তেওঁলোকক দেখি ঘোঁৰাচোৰে ভয়তে ধ্যানমগ্ন হোৱাৰ অভিনয় কৰিছে। এইদৰে সগৰ ৰজাৰ পুত্ৰসকলে কপিল মুনিক ঘোঁৰাচোৰ বুলি ভাবি ক্ৰোধিত হৈ পৰিল। ক্ৰোধৰ বশৱৰ্তী হৈ সগৰৰ পুত্ৰ দুজনমানে কপিল মুনিক বৰকৈ তিৰস্কাৰ কৰিলে আৰু তেওঁক প্ৰহাৰ কৰিলে। তেওঁলোকৰ অত্যাচাৰত সগৰ মুনিৰ ধ্যান ভংগ হ'ল। তপস্যা ভংগ হোৱাত মুনিয়ে ক্ৰোধভাৱেৰে সগৰৰ ৬০,০০০ পুত্ৰলৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে। মুনিৰ সেই তীক্ষ্ণ দৃষ্টিৰ ক্ৰোধাগ্নিত সগৰৰ ৬০,০০০ পুত্ৰ নিমিষতে ভস্মীভূত হ'ল। সগৰৰ ৬০,০০০ পুত্ৰৰ যিহেতু মৃত্যু ঘটিল, সেয়েহে এতিয়া যজ্ঞৰ ঘোঁৰাটি সগৰ ৰজাক কোনে উভতাই দিব? গতিকে যজ্ঞৰ ঘোঁৰাটি বহুদিন ধৰি পাতালতে থাকিবলগীয়া হ'ল। কেইবা বছৰ ধৰি সগৰৰ পুত্ৰবোৰে ঘোঁৰা লৈ উভতি নহাত ৰজাই মনতে ভাবিলে, মোৰ মহাপৰাক্ৰমী পুত্ৰবোৰে কিজানি পৃথিৱীৰ কোনো ৰজাৰ সৈতে যুদ্ধ কৰি পৰাজিত হৈ বন্দী হৈ কাৰাগাৰত বাস কৰি আছে, নতুবা যুদ্ধত মৃত্যু ঘটিবও পাৰে। কিন্তু সেই খবৰ মোক দিব কোনে? কোনে সেই যজ্ঞৰ ঘোঁৰা আনি যজ্ঞ সমাপ্ত কৰাৰ ব্যৱস্থা কৰিব? ৰাজপ্ৰসাদত নিজৰ বুলিবলৈ একমাত্ৰ তেওঁৰ নাতি অংশুমানহে আছে। অংশুমানক তেওঁ পুত্ৰসকলৰ অনুসন্ধান কৰিবলৈ কেনেকৈ পঠাব? সৈন্য বা সেনাপতিসকলেও তেওঁলোকৰ সঠিক খবৰ সংগ্ৰহ কৰিব নোৱাৰিব। মহাৰাজ সগৰে এইদৰে নানা ধৰণৰ চিন্তা কৰি দুখমনে বহি থকা দেখি অংশুমানে তেওঁৰ ওচৰলৈ গৈ সুধিলে, হে পিতামহ, আপোনাৰ কি হৈছে? বহুদিনৰ পৰা আপুনি দুখমনে কিয় আছে? কৃপা কৰি মোক জনাওক। আপুনি নিশ্চয় মোৰ খুৰাহঁতৰ বাবে চিন্তা কৰি আছে। মই তেওঁলোকৰ খবৰ ল'বলৈ নিজেই যাম, আপুনি কোনো চিন্তা নকৰিব। নাতিৰ কথা শুনি মহাৰাজ সগৰে ক'লে, হে বোপা, তোমাৰ খুৰাহঁতে যদি যুদ্ধত মৃত্যুবৰণ কৰিছে নাইবা কোনোবা ৰজাৰ কাৰাগাৰত বন্দী হৈ আছে, তেতিয়া তুমি তেওঁলোকক ক'ত লগ পাবা? এই সময়ত তুমিয়েই মোৰ একমাত্ৰ বংশধৰ। এই সময়ত মই তোমাক অকলে যাব দিব নোৱাৰো। তেতিয়া অংশুমানে ক'লে, হে পিতামহ, আপুনি কোনো চিন্তা নকৰিব। মই খুৰাহঁতৰ আৰু যজ্ঞৰ ঘোঁৰাৰ খবৰ কৰি অতি কম দিনৰ ভিতৰতে পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিম। মনত ৰাখিব, মই খবৰহে কৰিম, কাৰো লগত যুদ্ধ নকৰোঁ। কোনো ৰজাই যদি খুৰাহঁতক বধ কৰিছে নাইবা কাৰাগাৰত বন্দী কৰি ৰাখিছে, তেতিয়া সেই ৰজাক ভক্তিভাৱে প্ৰাৰ্থনা কৰি তেওঁলোক আৰু যজ্ঞৰ ঘোঁৰা মোকলাই আনি আপোনাক প্ৰদান কৰিম। আপুনি কোনো ভয় নকৰিব। মই এতিয়া যাত্ৰা কৰিব খুজিছোঁ। আপুনি মোক আশীৰ্বাদ প্ৰদান কৰি বিদায় দিয়ক। সগৰ ৰজাই অংশুমানৰ কথা শুনি আনন্দ আৰু দুখ মনেৰে তেওঁক বিদায় দিলে। অংশুমানে দ্ৰুতগামী ঘৰাই টনা ৰথত আৰোহণ কৰি পৃথিৱীৰ সকলো ৰাজ্য ভ্ৰমণ কৰি ক'তো একো সন্ধান উলিয়াব নোৱাৰিলে। তেওঁ তেতিয়া মনতে ভাবিলে, মই পৃথিৱীৰ সকলো দেশ ভ্ৰমণ কৰিলোঁ, কিন্তু যজ্ঞৰ ঘোঁৰা আৰু খুৰাহঁতক ক'তো দেখা নাপালোঁ। তেওঁলোক যে পৃথিৱীত নাই সেই কথা নিশ্চয় স্পষ্ট। তেওঁলোক স্বৰ্গলৈ যাব নোৱাৰে, সেই যোগ্যতা তেওঁলোকৰ নাই বুলি জানো। কিন্তু পাতাললৈ যাব পৰা শক্তি যে তেওঁলোকৰ আছে সেয়া জানো। তেওঁ মনতে তেনেদৰে চিন্তা কৰি ৰাজপথ পৰিত্যাগ কৰি মুকলি পথৰ মাজেৰে কিছুদূৰ যোৱাৰ পাছত মানুহে খন্দা সাগৰৰ দৰে বহল আৰু দ গাঁত এটা দেখা পালে। সেই গাঁতৰ ভিতৰত মানুহৰ পদচিহ্ন দেখা পাই সেই পথ পাতাললৈ যোৱা পথ বুলি তেওঁ নিশ্চিত হ'ল। তেওঁ সেই স্থানত সাৰথীৰ সৈতে ৰথ ৰখাই নিজে খোজকাঢ়ি গাঁতৰ ভিতৰত প্ৰৱেশ কৰিলে। সেই গাঁতটোৰে তেওঁ বহুদূৰ সোমাই গৈ অৱশেষত তেওঁ পাতালপুৰী পালেগৈ। পাতালৰ বিভিন্ন স্থানত ভ্ৰমণ কৰি তেওঁ অতি ক্লান্ত হৈ কপিল মুনিৰ আশ্ৰমত উপস্থিত হ'ল। তেওঁ সেই আশ্ৰমত প্ৰৱেশ কৰি দেখা পালে যে এজোপা গছত অশ্বমেধ যজ্ঞৰ সেই ঘোঁৰাটো বন্ধা আছে। সেই স্থানৰ কিছু আঁতৰত তেওঁ দেখিলে যে এজন মুনিয়ে ধ্যান কৰি আছে। মুনিক দেখা পাই
অংশুমানে দণ্ডৱতে প্ৰণাম কৰিলে। তাৰ পাছত হাতযোৰ কৰি ক'লে, হে মুনিবৰ, মই সগৰ ৰজাৰ নাতি অংশুমান। মই তেওঁৰ ৬০,০০০ পুত্ৰক বিচাৰি আপোনাৰ ইয়াত উপস্থিত হৈছোঁ। তেওঁ যে ইয়ালৈ আহিছিল সেয়া নিশ্চিত, কাৰণ তেওঁলোকৰ যজ্ঞৰ ঘোঁৰাটি আপোনাৰ এই আশ্ৰমৰ গছ এজোপাত বন্ধা আছে। গতিকে হে মুনিবৰ, তেওঁলোকৰ বিষয়ে যদি আপুনি কিবা জানে কৃপা কৰি জনাওক। অংশুমানৰ ভক্তিভাৱত সন্তুষ্ট হৈ কপিল মুনিয়ে ক'লে, কিছুদিন আগতে মোৰ ক্ৰোধাগ্নিত ৬০,০০০ মানুহ ভস্মীভূত হৈছে। তেওঁলোকে মোক নানাভাৱে তিৰস্কাৰ কৰিছিল আৰু মোৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰিছিল। সৌবোৰ তেওঁলোকৰ ভস্ম। এইবুলি কৈ মুনিয়ে অংশুমানক আশ্ৰমৰ এঠাইত পৰি থকা ভস্মবোৰ দেখুৱাই দিলে। অংশুমানে ৬০,০০০ ভস্মৰ দম দৰ্শন কৰি কান্দি উঠিল। তেওঁ বুজিলে যে মহাবলৱান আৰু অহংকাৰী খুৰাকতে মুনিৰ অনিষ্ট সাধন কৰাৰ ফলত ভস্মীভূত হৈছে। গতিকে তেওঁ কপিল মুনিৰ চৰণত ধৰি নানাভাৱে প্ৰাৰ্থনা কৰি ক'লে, হে মুনিবৰ, মই আপোনাক চিনি নাপাওঁ। মোৰ খুৰাহঁতেও চাগে আপোনাক চিনি নাপাই আপোনাৰ অনিষ্ট সাধন কৰিলে। গতিকে হে মুনিবৰ, আপুনি কোন সেই বিষয়ে কওক। মোৰ খুৰাহঁতে কৰা কৰ্মৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা মাগিছোঁ। হে মুনিবৰ, আপুনি মোক জনাওক যে ভস্মীভূত হোৱা মহাৰাজ সগৰৰ ৬০,০০০ পুত্ৰ তথা মোৰ খুৰাহঁতক তেওঁলোকে কৰা পাপৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰিম। অংশুমানৰ কাতৰ প্ৰাৰ্থনাত কপিল মুনি সন্তুষ্ট হৈ ক'লে, হে অংশুমান, যদিও তুমি এজন বালক, কিন্তু তোমাক পৰম ধাৰ্মিক যেন অনুভৱ হৈছে। মই কোন তুমি সেই কথা নজনা, কিন্তু তুমি মোক পৰম ভক্তি কৰিলা। মোৰ নাম কপিল মুনি। তোমাৰ পিতামহ সগৰে মোৰ কথা ভালদৰে জানে। তোমাৰ খুৰাহঁতৰ আত্মা পাপৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে স্বৰ্গৰ পৰা গংগা দেৱী জলৰূপে পৃথিৱীলৈ আহি সেই জলৰ এটি ধাৰা পাতালত প্ৰৱেশ কৰি তেওঁলোকৰ ভস্মবোৰ উটুৱাই নিলেহে তেওঁলোকৰ আত্মা পাপৰ পৰা উদ্ধাৰ হ'ব পাৰিব। গতিকে হে অংশুমান, স্বৰ্গৰ পৰা গংগা দেৱীক ইয়ালৈ নমাই অনাৰ ব্যৱস্থা কৰাগৈ। মুনিৰ কথা শুনি অংশুমানে ক'লে, হে মুনিবৰ, মই গংগা দেৱীৰ বিষয়ে একো নাজানো। তেওঁৰ জন্ম কেনেকৈ হ'ল, তেওঁ এতিয়া কোন স্থানত আছে, মই কলৈকে গ'লে তেওঁৰ দৰ্শন লাভ কৰিব পাৰিম, এই সকলোবোৰ বিৱৰি কওক। মই নিশ্চয় তেওঁক ইয়ালৈ অনাৰ বাবে যত্ন কৰিম। তেতিয়া কপিল মুনিয়ে ক'বলৈ ধৰিলে, এদিনাখন গোলকধামত লক্ষ্মীৰ সৈতে প্ৰভু নাৰায়ণ বহি আছিল। তেওঁৰ চাৰিওদিশত দেৱৰ্ষিগণ, ব্ৰহ্মদেৱ আৰু মহাদেৱ বহি আছিল। সেই সময়ত মহাদেৱে সুমধুৰ স্বৰেৰে হৰিৰ নাম কীৰ্তন কৰি আছিল। মহাদেৱৰ শিঙা আৰু ডম্বৰুৰ পৰা হৰিধ্বনি নিগৰিছিল। শিৱই সেই ধ্বনিৰ তালে তালে নৃত্য কৰিছিল। সেই সুমধুৰ সংগীত আৰু নৃত্য দৰ্শন কৰি গোলকধামত উপস্থিত থকা সকলোৱে আনন্দিত হৈছিল। শিৱৰ সেই নৃত্য আৰু সুমধুৰ সংগীত শ্ৰৱণ কৰি আনন্দতে শ্ৰীহৰি নাৰায়ণৰ সৰ্বশৰীৰৰ পৰা ঘাম বা চেদজল নিগৰিত হৈছিল। সেই ঘাম বা চেদজল বৈ আহি নাৰায়ণৰ ভৰিৰ তলুৱা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে দেখা পাই তৎক্ষণাৎ নিজৰ কমণ্ডলু পাতি সেই চেদজল সংগ্ৰহ কৰিছিল। প্ৰভু নাৰায়ণৰ ভৰিৰ তলুৱাৰ পৰা সংগ্ৰহ কৰা সেই চেদজলেই হৈছে জলৰূপী দেৱী গংগা। সেই গংগাজলৰ স্পৰ্শ লাভ কৰিলেহে সগৰ ৰজাৰ ভস্মীভূত পুত্ৰসকল মহাপাপৰ পৰা উদ্ধাৰ হ'ব পাৰিব। হেৰা অংশুমান, তুমি দেৱী গংগাক ভক্তিভাৱে ধ্যান কৰি থাকিবা। মই তোমাক বৰ প্ৰদান কৰিলোঁ যে তোমাৰ বংশধৰেই যথাসময়ত গংগাক স্বৰ্গৰ পৰা মৰ্ত্যলৈ আনিব পাৰিব। কপিল মুনিৰ পৰা এইদৰে গংগা দেৱীৰ বিষয়ে জানিব পাৰি আৰু মুনিৰ পৰা আশীৰ্বাদ লাভ কৰি অংশুমানে তেওঁক সেৱা জনালে। ইয়াৰ পিছত তেওঁ কপিল মুনিৰ অনুমতি অনুসৰি যজ্ঞৰ ঘোঁৰাটি মুকলি কৰি লৈ পাতালৰ পৰা পৃথিৱীলৈ উভতি আহিল আৰু সেই ঘোঁৰাটি পিতামহ সগৰক অৰ্পণ কৰিলে। লগতে খুৰাকহঁতৰ সকলো কথা তেওঁক বিৱৰি ক'লে। নিজৰ ৬০,০০০ পুত্ৰ কপিল মুনিৰ ক্ৰোধাগ্নিত ভস্মীভূত হোৱা বুলি জানিব পাৰি সগৰ ৰজাই মনত বৰ দুখ পালে। পুত্ৰশোকত যজ্ঞ সমাপ্ত নকৰি তেওঁৰ নাতি অংশুমানক ৰাজ্যভাৰ অৰ্পণ কৰি গংগা দেৱীক পৃথিৱীলৈ অনাৰ উদ্দেশ্যৰে কঠোৰ তপস্যা কৰিব ধৰিলে। বহু বছৰ তপস্যা কৰাৰ পিছতো তেওঁ গংগা দেৱীৰ দৰ্শন লাভ কৰিব পৰা নাছিল। অৱশেষত তেওঁ গংগাক ধ্যান কৰি থাকোঁতেই দেহ ত্যাগ কৰি ব্ৰহ্মলোকলৈ গমন কৰিলে। সগৰ ৰজাই দেহ ত্যাগ কৰাৰ পিছত অযোধ্যাৰ ৰজা হৈ থকা অংশুমানে
তেওঁৰ পুত্ৰ দিলীপক ৰাজ্যভাৰ অৰ্পণ কৰি গংগাৰ কৃপা লাভ কৰাৰ বাবে হিমালয় পৰ্বতত 10,000 বছৰ তপস্যা কৰিলে। অংশুমানৰ কঠোৰ তপস্যাটো গংগাদেৱীয়ে তেওঁক দেখা দিয়া নাছিল। শেষত আয়ু শেষ হোৱাত অংশুমানেও দেহ ত্যাগ কৰিলে। অংশুমানৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দিলীপেও গংগাদেৱীৰ কৃপা লাভৰ বাবে তপস্যা কৰিবলৈ গ'ল। তেওঁৰ দুগৰাকী ৰাণী আছিল, কিন্তু দুয়োগৰাকী সন্তানহীনা আছিল। এইবাবে তেওঁৰ মনত বৰ দুখ আছিল। তথাপিও পূৰ্বপুৰুষৰ মুক্তি লাভৰ বাবে অৰণ্যৰ মাজলৈ গমন কৰি তেওঁ গংগাদেৱীৰ দৰ্শনৰ বাবে কঠোৰ তপস্যা কৰিছিল। কিন্তু তেওঁৰ তপস্যাটো গংগাদেৱীয়ে তেওঁক দেখা দিয়া নাছিল। বহু বছৰ তপস্যা কৰাৰ পাছত তেওঁ পৰলোকলৈ গমন কৰিলে। অপুত্ৰক দিলীপ ৰজাই তপস্যালৈ যোৱাৰ সময়ৰ পৰা তেওঁৰ দুয়োজনী ৰাণীয়ে ভক্তিভাৱে শিৱক পূজা কৰিছিল। ৰজা পৰলোকপ্ৰাপ্ত হোৱাৰ পাছত ৰাণী দুজনীৰ ভক্তিত সন্তুষ্ট হৈ শিৱই দিব্যৰূপ ধাৰণ কৰি দেখা দিলে আৰু ক'লে, তোমালোকৰ এজনীয়ে মোৰ বৰত এজন পৰম ধাৰ্মিক পুত্ৰ লাভ কৰিবা। এই বুলি আশীৰ্বাদ দি মহাদেৱ অন্তৰ্ধান হ'ল। যথাসময়ত এজনী ৰাণীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। দুয়োজনী ৰাণীয়ে মিলি সন্তানটিৰ নাম ৰাখিলে ভগীৰথ। ভগীৰথৰ বয়স 5 বছৰ হোৱাত তেওঁক কুলগুৰু বশিষ্ঠ মুনিৰ ওচৰত শিক্ষা লাভৰ বাবে প্ৰেৰণ কৰা হ'ল। বশিষ্ঠ মুনিয়ে ভগীৰথক শিক্ষা প্ৰদান কৰাৰ সময়ত প্ৰায়ে কৈছিল, হে বোপা ভগীৰথ, তোমাৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ মুক্তিৰ বাবে গংগাদেৱীক পৃথিৱীলৈ অনাৰ দায়িত্ব এতিয়া তুমিয়েই পালন কৰিব লাগিব। তোমাৰ পূৰ্বপুৰুষসকলে গংগাক আৰাধনা কৰিও তেওঁক পৃথিৱীলৈ আনিব নোৱাৰিলে। তেতিয়া ভগীৰথে প্ৰণাম জনাই মুনি বশিষ্ঠক কৈছিল, হে গুৰুদেৱ, মোক আশীৰ্বাদ কৰক, যাতে মই একান্ত মনে ধ্যান কৰি দেৱী গংগাক সন্তুষ্ট কৰি তেওঁক পৃথিৱীলৈ আনিব পাৰোঁ। তেতিয়া বশিষ্ঠ মুনিয়ে আশীৰ্বাদ দি কৈছিল, তোমাৰ মনৰ কামনা পূৰ্ণ হওক। গুৰুৰ ওচৰত শিক্ষা দীক্ষা সমাপ্ত কৰি ভগীৰথে 2 মাতৃৰ ওচৰলৈ আহি ক'লে, হে মা, মই গংগাদেৱীক তপস্যাৰ দ্বাৰা সন্তুষ্ট কৰি মোৰ 60,000 পূৰ্বপুৰুষৰ আত্মাৰ মুক্তিৰ ব্যৱস্থা কৰিম। আপোনালোকে মোক আশীৰ্বাদ দিয়ক। ভগীৰথৰ মনৰ এনে দৃঢ় সংকল্পৰ কথা জানিব পাৰি তেওঁৰ 2 মাতৃয়ে তেওঁক তপস্যা কৰিবলৈ আশীৰ্বাদ দিলে। আশীৰ্বাদ গ্ৰহণ কৰি ভগীৰথে প্ৰথমে 7,000 বছৰ অনাহাৰে থাকি দেৱৰাজ ইন্দ্ৰক আৰাধনা কৰিলে। তেওঁৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ ইন্দ্ৰই তেওঁক দেখা দি সুধিলে, হে ভগীৰথ, তোমাক কি বৰ লাগে কোৱা। তেতিয়া ভগীৰথে ইন্দ্ৰক প্ৰণাম জনাই ক'লে, হে দেৱৰাজ, মোক দেৱী গংগাক প্ৰদান কৰক। তেওঁৰ কৃপাত মই মোৰ পূৰ্বপুৰুষক পাপৰ পৰা উদ্ধাৰ কৰিব পাৰিম। ভগীৰথৰ কথা শুনি ইন্দ্ৰই ক'লে, হে ৰাজকুমাৰ, দেৱী গংগাক প্ৰদান কৰাৰ ক্ষমতা মোৰ নাই। তুমি কৈলাশলৈ গৈ ভক্তিভাৱে মহেশ্বৰক ধ্যান কৰাগৈ। ইন্দ্ৰৰ কথা শুনি ভগীৰথে কৈলাশলৈ গমন কৰি ভক্তিভাৱেৰে শিৱ পূজা কৰিলে। শিৱই তেওঁৰ পূজাত সন্তুষ্ট হৈ ভগীৰথক দেখা দিলে। শিৱক দৰ্শন কৰি ভক্তিভাৱে প্ৰণাম জনাই ভগীৰথে ক'লে, হে দেৱাদিদেৱ মহাদেৱ, মোৰ পূৰ্বপুৰুষক উদ্ধাৰ কৰিবলৈ দেৱী গংগাক প্ৰদান কৰক। তেওঁৰ কথা শুনি মহাদেৱে ক'লে, হেৰা ভগীৰথ, তুমি গোলকধামলৈ গমন কৰি প্ৰভু নাৰায়ণক ধ্যান কৰাগৈ। মহেশ্বৰৰ কথা শুনি ভগীৰথে এইবাৰ গোলকধামলৈ গমন কৰিলে। তাত তেওঁ কৌটি মন্ত্ৰ জপ কৰি শ্ৰীহৰি নাৰায়ণক ধ্যান কৰিলে। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ প্ৰভু নাৰায়ণে দেখা দি ক'লে, হে ৰাজকুমাৰ, তুমি কি কাৰণত মোক ধ্যান কৰিছা। তেতিয়া ভগীৰথে ভক্তিভাৱে প্ৰণাম জনাই ক'লে, হে প্ৰভু, কপিল মুনিৰ ক্ৰোধাগ্নিত ভস্মীভূত হোৱা সগৰ ৰজাৰ 60,000 পুত্ৰক একমাত্ৰ দেৱী গংগাইহে পাপমুক্ত কৰিব পাৰিব। গতিকে হে প্ৰভু, আপুনি মোক কৃপা কৰক, মই যাতে গংগাদেৱীক মৰ্ত্য আৰু পাতাললৈ নি মোৰ পূৰ্বপুৰুষক পাপৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। ভগীৰথৰ প্ৰাৰ্থনা শুনি প্ৰভু নাৰায়ণে ক'লে, হে ৰাজকুমাৰ ভগীৰথ, গংগা এতিয়া মোৰ লগত নাই। গংগা এতিয়া ব্ৰহ্মাদেৱৰ কমণ্ডলত আবদ্ধ হৈ আছে। গতিকে তুমি ব্ৰহ্মালোকলৈ গমন কৰা। তোমাৰ সৈতে ময়ো ব্ৰহ্মালোকলৈ যাম। মই গংগাক তোমাৰ সৈতে মৰ্ত্যলৈ যাবলৈ অনুৰোধ জনাম। প্ৰভু নাৰায়ণৰ কথা শুনি ভগীৰথ পৰম আনন্দিত হ'ল আৰু তেওঁ নাৰায়ণক প্ৰণাম জনাই ব্ৰহ্মালোকলৈ গমন কৰিলে।
ভগীৰথ ব্ৰহ্মালোকত উপস্থিত হোৱাৰ খন্তেক পিছতে তাত প্ৰভু নাৰায়ণো উপস্থিত হ'ল। ব্ৰহ্মাদেৱে প্ৰভু নাৰায়ণক দেখা পাই পৰম আনন্দিত হৈ আদৰি নি আসনত বহুৱালে। ইয়াৰ পিছত ব্ৰহ্মাদেৱে বিষ্ণুৰ চৰণ ধুৱাবলৈ জল আনিবলৈ গ'ল। কিন্তু কি আচৰিত, ব্ৰহ্মালোকৰ কোনো স্থানত তেওঁ এটুপিও জল বিচাৰি নাপালে। ব্ৰহ্মাই নাজানে যে শ্ৰীহৰি বিষ্ণুৱে ব্ৰহ্মালোকলৈ যোৱাৰ আগতে ব্ৰহ্মালোকত থকা সকলো জল মায়াৰে নোহোৱা কৰি থৈছিল। এটোপালো জল বিচাৰি নাপাই ব্ৰহ্মাৰ মনত পৰিল যে তেওঁৰ কমণ্ডলুৰ ভিতৰত নাৰায়ণৰ পদযুগলৰ পৰা সংগ্ৰহ কৰা কিছু শ্বেদজল আছে। সেই শ্বেদজলেই হৈছে জলৰূপী গংগা দেৱী। উপায়হীন হৈ ব্ৰহ্মাই সেই কমণ্ডলুৰ জলৰ দ্বাৰাই বিষ্ণুৰ চৰণ ধুৱালে। তেতিয়া শ্ৰীবিষ্ণুৱে ভগীৰথক ক'লে, হে ভগীৰথ, তুমি এই জল মৰ্ত্যলৈ লৈ যোৱা। এই জলেই হৈছে গংগা। পাপীয়ে মহাপাপ কৰিলেও এই গংগাজল স্পৰ্শ কৰাৰ লগে লগে পাপমুক্ত হ'ব পাৰিব। তুমি এই গংগাজল লৈ গৈ তোমাৰ বংশধৰক পাপমুক্ত কৰাগৈ। গংগা দেৱীয়ে শ্ৰীহৰিয়ে কোৱা কথাবোৰ শুনি আছিল। গতিকে তেওঁ হাতযোৰ কৰি ক'লে, হে প্ৰভু নাৰায়ণ, পৃথিৱীত অলেখ পাপী আছে। সেই পাপীবোৰে নিজৰ নিজৰ পাপ মোৰ জলত স্নান কৰি পাপমুক্ত হ'ব। কিন্তু মই সেই পাপবোৰ কেনেকৈ বহন কৰিম? মই কিমান কাল মৰ্ত্যৰ ভাৰতভূমিত থাকি পুনৰ আপোনাৰ পদ লাভ কৰিব পাৰিম? হে প্ৰভু, কৃপা কৰি সেই বিষয়ে কওক। গংগাৰ কথা শুনি শ্ৰীহৰিয়ে ক'লে, তুমি ভাৰতভূমিৰ মাজেৰে জলৰূপে প্ৰবাহিত হৈ লৱণ সাগৰত মিলিত হ'ব পাৰিবা। সেই লৱণ সাগৰ ৰুদ্ৰৰূপী প্ৰভু শিৱৰ এটি ৰূপ। কলিৰ 5000 বছৰ সম্পূৰ্ণ হ'লে তুমি পৃথিৱী ত্যাগ কৰি পুনৰ ইয়ালৈ উভতি আহিব পাৰিবা। হাজাৰ হাজাৰ পাপীয়ে তোমাৰ জলত স্নান কৰিলে সেই পাপ তুমি বহন কৰিব লাগিব যদিও তোমাৰ জলত যদি এজন মাত্ৰ মোৰ ভক্তই স্নান কৰে তেতিয়া তোমাৰ সেই পাপ নাশ হ'ব। তেতিয়া তুমি পুনৰ পবিত্ৰ হ'ব পাৰিবা। গংগাক তেনেদৰে কৈ বিষ্ণুৱে ভগীৰথক এটি শংখ প্ৰদান কৰি ক'লে, হে ৰাভগীৰথ, তুমি শংখ বজাই বজাই আগে আগে গৈ থাকিবা। দেৱী গংগাই জলৰূপে তোমাৰ পিছে পিছে যাব। প্ৰভু জনাৰ্দনৰ কথা শুনি তেওঁক প্ৰণাম জনাই ভগীৰথে শংখ বজাই বজাই ব্ৰহ্মালোকৰ পৰা পৃথিৱীৰ দিশলৈ গমন কৰিলে আৰু তেওঁক গংগা দেৱীয়ে অনুসৰণ কৰিলে। গংগা দেৱী প্ৰথমে ভগীৰথৰ পিছে পিছে গমন কৰি স্বৰ্গ পালে। স্বৰ্গত তেওঁ নাম পালে মন্দাকিনী। তাৰ পাছত তেওঁ সুমেৰু পৰ্বত পালে। তাৰ পৰা তেওঁ কৈলাশ পৰ্বত পালে। কৈলাশ পৰ্বতৰ পৰা প্ৰবল বেগেৰে গংগা পৃথিৱীত পৰিল। গংগাৰ দ্ৰুত বেগ সহ্য কৰিব নোৱাৰি পৃথিৱী স্থিৰে থাকিব নোৱাৰা হ'ল। পৃথিৱীত ভীষণ কম্পন অনুভৱ হ'ল। তেতিয়া জলৰূপী গংগাই দেৱী মূৰ্তি ধাৰণ কৰি ভগীৰথক ক'লে, হে ভগীৰথ, তুমি শিৱক আৰাধনা কৰি মোৰ বেগ তেওঁক ধাৰণ কৰিব কোৱা। তেওঁৰ বাহিৰে আন কোনেও মোৰ এই দ্ৰুতগতি ধাৰণ কৰিব নোৱাৰিব। মই যদি এই বেগেৰে পৃথিৱীত পৰি থাকোঁ তেতিয়া পৃথিৱীত ভীষণ কম্পন হৈ থাকিব আৰু তেতিয়া পৃথিৱীত কোনো জীৱ জন্তুৱে বাস কৰিব নোৱাৰিব। গংগা দেৱীৰ কথা শুনি ভগীৰথে প্ৰাৰ্থনা কৰি ক'লে, হে মা গংগা, আপুনি কৈলাশৰ এই স্থানত খন্তেক জিৰণি লওক। প্ৰভু সদাশিৱক সন্তুষ্ট কৰি আপোনাৰ দ্ৰুতবেগ তেওঁক ধাৰণ কৰিবলৈ প্ৰাৰ্থনা কৰিম। এই বুলি কৈ ভগীৰথে শিৱক ধ্যান কৰিব ধৰিলে। শিৱই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ দেখা দিলে। তেতিয়া ভগীৰথে হাতযোৰ কৰি শিৱক ক'লে, হে প্ৰভু, দয়া কৰি আপুনি গংগাক ধাৰণ কৰক। নহ'লে গংগা দেৱীৰ দ্ৰুতবেগ সহ্য কৰিব নোৱাৰি পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাব আৰু হয়তো ধ্বংস হ'ব। তেওঁক ধাৰণ কৰাৰ ক্ষমতা আপোনাৰ বাহিৰে আৰু আন কাৰোৱেই নাই। ভগীৰথৰ প্ৰাৰ্থনাত শিৱ সন্তুষ্ট হৈ গংগাক তেওঁৰ শিৰৰ জটাত ধাৰণ কৰিলে। তেতিয়া গংগা শিৱৰ মূৰত পৰিব ধৰিলে। তেনে কৰাতে পৃথিৱী স্থিৰ হ'ল। শিৱৰ মূৰত থকা জটা অতি বিশাল আছিল। সেই জটাৰ ওপৰতে শিৱই গংগাক ধাৰণ কৰিছিল। গংগাই শিৱৰ জটাৰ মাজৰ পৰা বাহিৰ হ'ব নোৱাৰি বহুকাল জটাৰ ভিতৰতে আবদ্ধ হৈ থাকিল। তেতিয়া ভগীৰথে শিৱক পুনৰ প্ৰাৰ্থনা কৰাত শিৱই মূৰৰ জটাৰ পৰা গংগাক মুকলি কৰি দিলে। শিৱৰ জটাৰ পৰা বাহিৰ হৈ গংগা ভাৰতভূমিৰ যি স্থানত পৰিছিল সেই স্থান হৰিদ্বাৰ নামেৰে বিখ্যাত হ'ল।
সেই স্থানৰ পৰা প্ৰবাহিতা গংগাই ভগীৰথৰ পিছে পিছে গমন কৰি জাহ্নুমুনিৰ আশ্ৰমৰ কাষেৰে গতি কৰিলে। কিন্তু গংগাৰ প্ৰবল সোঁতত জাহ্নুমুনিৰ আশ্ৰম প্লাবিত হ'ল। তেতিয়া জাহ্নুমুনি ক্ৰোধিত হৈ সকলো গংগাজল পান কৰিলে। ইয়াকে দেখি ভগীৰথে জাহ্নুমুনিক কাকুতি কৰাত মুনিয়ে গংগাক মুক্ত কৰি দিলে আৰু তেতিয়াৰ পৰা গংগাৰ আন এটা নাম হৈ পৰিল জাহ্নৱী। ইয়াৰ পিছত ভগীৰথে গংগাক বাট দেখুৱাই পাতালত প্ৰৱেশ কৰিলে। গংগাৰ জলে পাতালত প্ৰৱেশ কৰি ভগীৰথৰ পিছে পিছে গৈ কপিল মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলে, য'ত বহু বছৰ ধৰি পৰি আছিল সগৰ ৰজাৰ ৬০,০০০ পুত্ৰৰ ভস্ম। গংগাৰ জলে সগৰ ৰজাৰ পুত্ৰসকলৰ ভস্মবোৰ উটুৱাই নিয়াৰ লগে লগে সেই ৬০,০০০ পুত্ৰই দিব্যদেহ ধাৰণ কৰি ভগীৰথক ধন্যবাদ জনাই বৈকুণ্ঠলৈ গমন কৰিলে আৰু এনেদৰে সগৰ ৰজাৰ পুত্ৰসকল পাপমুক্ত হ'ল। সগৰ ৰজাৰ ৬০,০০০ পুত্ৰই গংগাৰ জলৰ স্পৰ্শত পাপমুক্ত হোৱা বাবে বৰ্তমান সময়তো মৃতকৰ অস্থিভস্ম গংগাত উটুৱাই দিলে মৃতকৰ আত্মাই মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়। গংগাৰ এটি ধাৰা পাতালত প্ৰৱেশ কৰা বাবে গংগাৰ আন এটা নাম হ'ল ভগৱতী আৰু ভগীৰথৰ বাবেই গংগা পৃথিৱীত প্ৰবাহিত হোৱা বাবে গংগাক ভগীৰথী বুলিও কোৱা হয়। দৰ্শকসকল, এয়াই আছিল দেৱী গংগাৰ কাহিনী। আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।